আচলতে আমাৰ যিটো ৰাস্তা বাঙালীপাৰাৰ পৰা মহৰীপাৰালৈকে মেইনলি আৰু বাকী আগৰখিনি অলপমান ৰিপেয়াৰিং হৈছে বা কাম চলি আছে। এইখিনি ৰাস্তা হোৱাৰ কোনো উপক্ৰম আমি দেখা নাই। ৰাস্তাখিনি অৱস্থা অতি বেয়া। যোৱা ৬-৭ মাহ ধৰি মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা, আৰু এতিয়া যেতিয়া বাৰিষাৰ বৰষুণ আৰম্ভ হৈছে খুব ভয়ানক অৱস্থা। যোৱাকালিও ২-৪টা এক্সিডেণ্ট হৈছে। মই মোৰ চকুৰ আগত দেখা পাইছোঁ 4খন ই ৰিক্সা বাগৰি পৰিছে স্কুলত ল'ৰা ছোৱালী নিয়া। গতিকে তেনেকুৱা ধৰণৰ কণ্ডিশ্যন। গাড়ী কালি বাছ বুজি গৈছে, মিডিয়াত আহিছে, ছ'চিয়েল মিডিয়াত আহিছে, সকলোৱে গম পায়। অৱস্থা অতি বেয়া। শাসক দলৰ বেয়া লাগে ক'বলৈ, আমাৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ ৰাস্তা মানে পৰিয়ালৰ গৃহৰ আগত এটা মস্ত গাঁত। এই সমষ্টিটো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যদিও বা পলিটিকেল নিজৰ সমষ্টি নহয়, তেখেত ইয়াৰ মানুহ। লগতে BTCৰ EM ৰণেন নাৰ্জাৰী ডাঙৰীয়া, বিজেপিৰ পৰা তেখেত EM, আমাৰ মানে BTRৰ আপোনাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তামোলপুৰ সমষ্টিৰে হয়। তো আমাৰ 52খন গাঁৱৰ মানুহ অহা যোৱা কৰাৰ মেইন ৰাস্তা, গুৱাহাটীত যোৱাৰ মেইন ৰাস্তা, এই ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া। গাড়ী মটৰ যাব নোৱাৰে, আনকি বাছ, ডাঙৰ চকাৰ বাছ পৰ্যন্ত ফাঁচি যাব লগা অৱস্থা হৈছে। গতিকে আমি শাসনত নাই যদিও শুক্লা চেফাং ব্লক কমিটি BPF-এ অলপমান উদ্যোগ লৈছোঁ যাতে আমি এটলিষ্ট মটৰেবল কৰিব পাৰোঁ। আচলতে শাসনত নথকা দল এটাই আমি ৰাস্তাৰ কাম কৰিব নোৱাৰোঁ, কিন্তু যিকেইটা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত হৈছে আপোনালোক সকলোৱে দেখা পাই আছে, এই গাঁতকেইটা মাৰি অন্ততঃ গাড়ী মটৰখিনি যাব পৰা হয়, ল'ৰা ছোৱালীকেইটা অলপ স্কুলত যাব পৰা হয়, এইখিনি আমি ব্যৱস্থা কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ প্ৰাক্তন EM গণেশ কছাৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি আটাই অকণমান সহযোগ কৰিছোঁ। সকলোৱে সহযোগ কৰি যেনেকৈ নহওক বৃহৎ গাঁতকেইটা মাৰাৰ আমি চেষ্টা কৰিছোঁ। আমি গোটেইখিনি কৰিব নোৱাৰিম, কিন্তু এটলিষ্ট মটৰেবল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এতিয়া শুনিব পাইছোঁ বিজেপি দলে মানে বিজেপি দলৰ EM মহোদয়ে নাওকটাৰ পৰা সিটো পাৰে কাম এতিয়া আৰম্ভ হৈছে। এতিয়া 7টা বজাত আৰম্ভ কৰিছোঁ আৰু এতিয়া আপোনাৰ 12টা বাজো। গতিকে 12টা বজাত এই সময়ত তেওঁলোকে আৰম্ভ কৰিছে। এটলিষ্ট আমি শাসক দলক কাম কৰাৰ কাৰণে বাধ্য কৰাব পাৰিছোঁ, এই কথাটো ভাল লাগিছে। আমি কৰা দেখা পাই তেওঁলোকে কৰাৰ কাৰণে হয়তো উৎসাহিত হৈছে। আমাৰতো কোনো কথা নাই, আমাৰ কোনো আঁচনিৰ কথা নাই, কিবাৰ কথা নাই। আমি মুক্ত। আমি সকলোৱে অকণমান সহযোগ কৰি ডাঙৰীয়াৰ হাত শক্তিশালী কৰি অলপমান ট্ৰেক্টৰ, JCB, ডাম্পাৰ এনেকুৱা ধৰণৰ সহযোগ কিছু কৰি আমি গাঁতকেইটা মৰাৰ চেষ্টা কৰিছোঁ, আৰু আমি অন্ততঃ শাসক দলটোক কাম কৰাৰ কাৰণে বাধ্য কৰাব পাৰিছোঁ। এই কথা ভাল লাগিছে। ক'ৰ পৰা ক'লৈ কৰা হ'ব? আমি আচলতে কৰাৰ কথা আছিল গোৱাপুৰৰ পৰা গান্ধী চকলৈকে। এতিয়া যিহেতু তেওঁলোকে নাওকটাৰ পৰা সেইটো মানে আৰম্ভই কৰিছে, আমাৰ কামটো কমি আহিল। আমাৰো অলপ পইচা বাচি যাব, পইচা নোহোৱা দল, শাসনত নথকা দল। এতিয়া আমি যিমানখিনিলৈ পাৰোঁ, যিমানখিনি তেওঁলোকে কৰে কৰক, নকৰাখিনি আমি কৰিম।